10 সেপ্টেম্বৰ পাৰ হ'ল SIT প্ৰতিবেদন দিছে বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে যি কৈছিল তেনেধৰণৰ হৈছে কি ক'ব গৌৰৱ গগৈ আমি আচলতে কালি গোটেই অসমৰ মানুহে ৰৈ আছিলোঁ যে কালি দুটাৰ ভিতৰত এটা ঘটনা ঘটিব কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 10 ছেপ্টেম্বৰত 11 বজাত দিনৰ 11 বজাত সংবাদমেল পাতি তেখেতে গোটেই কথা ঘোষণা কৰিব 10 ছেপ্টেম্বৰত তেখেতে সংবাদমেল পাতি 11 বজাত কোনো কথা ঘোষণা নকৰিলে বৰং সন্ধিয়া 6 বজাত তেওঁ SITৰ এটা ৰিপৰ্ট লোৱা বুলি প্ৰকাশ পাইছে কালি কথাটো আছিলে তেখেতে খুব স্পষ্টকৈ ঘোষণা কৰিছিলে যে গৌৰৱ গগৈৰ পাকিস্তানী লিংক যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি কৈছিলে আৰু ঘৰলৈ নাযাওঁ বুলি কৈছিলে আৰু পদত্যাগ কৰিম বুলি কৈছিলে গতিকে কালিৰ দিনটো নহ'লে তেওঁ কৈছিলে যে গৌৰৱ গগৈ আমি ভাবি আছিলোঁ যে জেলত যাব কালিৰ দিনটো কাৰণ তেওঁলোকে কৈছিলে যে 10 ছেপ্টেম্বৰ তাৰিখৰ দিনাই ফাইনেল সিদ্ধান্ত হ'ব কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মানুহক ছমাহ ধৰি এখন নাটক দেখুৱাই থাকিলে আৰু নাটক দেখুৱাৰ পাছত নিজে মুখ্যমন্ত্ৰীজনে উল্টাই ক'লে সংবাদ মাধ্যমক যে আপোনালোকক নাটক লাগে নহয় জানো নাটকখন তেওঁহে কৰি আছিলে নাটকো নহয় তাকো চিৰিয়েল যোধা আকবৰ চিৰিয়েলৰ নিচিনা দীঘলীয়া চিৰিয়েল এখন তেওঁ নিজে আৰম্ভ কৰিছিলে নিজে কৈছিলে নিজে বকিছিলে নিজেই ঘোষণা কৰি আছিলে যে 10 ছেপ্টেম্বৰ শেষ সীমা 10 ছেপ্টেম্বৰৰ ভিতৰত হেষ্ট হৈ যাব পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে পাকিস্তানৰ গৃহ বিভাগৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে গৌৰৱ গগৈ জেললৈ যাব কিন্তু কালিতো সেইটো হোৱা নাই দেখিলোঁ আমি কালি ডাঙৰ ভূমিকম্প হ'ব বুলি কৈছিলে কালি ভূমিকম্পটো নহ'লে কালি আনকি ফেনৰ হাৱাত যে অকণমান যিটো আৱাজ আহে সেই আৱাজটো নাহিলে কালি গতিকে স্থিতি স্পষ্ট কৰি দিব লাগে আজিৰ দিনটোৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰিব লাগে যে তেওঁ যিটো SIT ৰিপৰ্টৰ কথা কৈছে সেই ৰিপৰ্ট অনুসৰি গৌৰৱ গগৈ দোষী হয়নে নহয় এইটো কথা ক্লিয়াৰলি ক'ব লাগে আৰু যদি দোষী নহয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই ঘৰলৈ যোৱা বন্ধ কৰিব লাগে তেওঁ প্ৰতিশ্ৰুতি দিছিলে এজন মুখ্যমন্ত্ৰী ইমান মিছলীয়া হ'বতো নোৱাৰে যদি মুখ্যমন্ত্ৰীজন মিছলীয়া হয় তেতিয়াহ'লে তেওঁ ডেফিনেটলি এনেও পদত্যাগ কৰিব লাগে মিছা কথাটো তেওঁ জনতাক ক'ব নোৱাৰে গতিকে এই মুহূৰ্তত মই ভাবোঁ যে কালি 10 ছেপ্টেম্বৰৰ যিটো ডাঙৰ ভূমিকম্প হ'ব বুলি কৈছিলে সেই ভূমিকম্প একো নহ'ল 10 ছেপ্টেম্বৰত গৌৰৱ গগৈও জেললৈ নগ'ল 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীও এতিয়ালৈকে পদত্যাগ নকৰিলে আৰু 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে ঘৰলৈ যোৱা বন্ধ কৰা নাই গতিকে অসমৰ মানুহ এটা উৎসুকতাৰ মাজত আছে অসমৰ মানুহ এটা কনফিউজনৰ মাজত আছে যে আচলতে SIT ৰিপৰ্টত ক'লে কি কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই SIT ৰিপৰ্ট কেবিনেটত দাখিল কৰিব তো কেবিনেটত নহয় এই SIT ৰিপৰ্ট অসম বিধানসভাত দাখিল কৰক আমি চাম আমি সকলোৱে পঢ়ি চাম কি আছে কেবিনেট কি কয় SIT ৰিপৰ্টত আচলতে কিবা এনেই ভুৱা ফাটকা মানে ফটকা আছে নে প্ৰকৃত অৰ্থত এটম বোম আছে আমি দেখিম নহয় তেতিয়া হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিন ধৰি নিজে নাটক কৰি চিৰিয়েল এখন কৰি নাটকীয় বাক্য দি সংলাপ দি বিভিন্ন ধৰণৰ ভাওনাৰ বচনৰ নিচিনাকৈ ঢেৰ বক্তব্য প্ৰকাশ কৰিলে কিন্তু আচলতে 10 ছেপ্টেম্বৰত একোৱেই ঘটনা ঘটাব নোৱাৰিলে তেওঁ গতিকে তেওঁ নিজৰ পিনৰ পৰাই হয় পদত্যাগ কৰিব লাগে নহ'লে গৌৰৱ গগৈৰ ওপৰত যে ডাঙৰ অভিযোগ আছে ছাবষ্টেঞ্চিয়েল যে আচলতে ল পইণ্ট আছে সেই কথাটো তেওঁ প্ৰমাণ কৰিব লাগে প্ৰমাণ যদি নকৰে তেওঁ পদত্যাগ কৰিব লাগে গতিকে আমি স্পষ্টকৈ এটা বিৰোধী দলৰ সভাপতি হিচাপে স্পষ্টকৈ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা SITৰ প্ৰতিবেদনত কি আছে সেই কথা আমি জানিব খোজোঁ গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছেনে নাই এই কথা অসমৰ ৰাইজে জানিব খোজে আৰু যদি নাই তেতিয়াহ'লে গৌৰৱ গগৈক ইমান দিন কৰি থকা অপমানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাই নহয় তেওঁ ঘৰলৈ যোৱা বন্ধ কৰিব লাগে আৰু হিমালয়ত গৈ তেওঁ তপস্যা কৰিব লাগে